নমস্কাৰ ইকচালে স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোল আৰু অসমৰ ভূগোলৰ পাঠটো আমি আলোচনা কৰিছো আজি আমি কি কৰিম প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম চাওচোন বলে আমলে কি প্ৰশ্ন আছে আৰু হেবিলাকৰ উত্তৰ আমি কেনেকৈ লিখিম প্ৰথম প্ৰশ্নটো দিয়া আছে যে অসমৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি তোমালোককটো পাঠত বুজুৱাই হৈছে মনত কৰাচোন কি আছিলে অসমৰ ভূপ্ৰাকৃতিক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি কি ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কাৰ্বি মালভূমি বৰাইল আৰু দক্ষিণৰ পৰ্বতমালা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূপ্ৰাকৃতিক অঞ্চল কেইটা কি ব্ৰহ্মপুত্ৰ উপত্যকাখন আমাৰ অসমৰ মূল উপত্যকা গতিকে ইয়াৰে ভূপ্ৰাকৃতিক অঞ্চল কেইটা কি আৰু কেইটা ভাগত আমি কি ভগাব পাৰো সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো উত্তৰৰ পৰা দক্ষিণলৈ চাৰিটা ভূপ্ৰাকৃতিক অঞ্চলত ভগাব পাৰি হে ভাগকেইটা হ'ল উত্তৰৰ পাদদেশৰ অঞ্চল ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল দক্ষিণৰ পাদদেশ অঞ্চল ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে চাৰিখনকৈ প্ৰধান উপনৈ ৰেখা ব্ৰহ্মপুত্ৰ উপনৈবিলাক আমি মুখস্থ কৰিবই লাগিব কাৰণ এই ব্ৰহ্মপুত্ৰ উপনৈয়ে আমাৰ কি কৰিছে আমাৰ অৱবাহিকাটো সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ চাৰিখন উপনৈ হ'ল সোৱণশিৰি ডিক্ৰং ৰঙা নদী আৰু বুৰৈ আৰু এইকেইখন মই নামহে দি দিছো তোমালোকে বাকি আৰু তোমালোকৰ মনত থকা তোমালোকে লিখিব পাৰা বেলেগ সোৱণশিৰি ডিক্ৰং ৰঙা নদী আৰু বুৰৈ দক্ষিণ পাৰৰ চাৰিখন উপনৈ হ'ল বুঢ়ীদিহিং দিচাং দিখৈ আৰু জাজি ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা এটা ব্ৰহ্মপুত্ৰৰ সমভূমিটো আমি কেনেকুৱা কেতিয়া গঠিত হেবিলাক আমি লিখিব লাগিব ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিক বুজায় যদি নদীটো এনেকৈ বৈ আহিছে তো নদীৰ দুয়োপাৰে যত পলসুৱা ভূমি জমা হৈ নদীয়ে যি সমভূমি সৃষ্টি কৰিছে তাকে আমি কি বুলি কম নৈয়ে সৃষ্টি কৰা সমভূমি বুলি কম উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে সোৱণশিৰি ডিক্ৰং ৰঙা নদী বুৰৈ বৰগাং জীয়াভৰালি গাভৰু বেলখেৰি ধনশিৰি নোৱা নদী ননৈ বৰনদী পুথিমাৰী পাগলাদিয়া মানা আই বেকি চম্পাৱতী গৌৰাং টিপকাই আৰু গদাধৰ আৰু এই সকলোবোৰ নৈয়ে কি কৰিছে যেতিয়া বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে তেতিয়া সদায় কি কৰি আছে সিহঁতৰ পাৰবিলাকতো সেই নৈবিলাকৰ পাৰবিলাকতো কি কৰিছে পলস পেলাইছে আৰু পলস পেলাই তাতে সমভূমি সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অঞ্চলটোৰ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি-বাতিৰ বাবে উপযোগী হয় ইয়াত জনবসতি ঘন আৰু যাতায়াতৰ সুচল ব্যৱস্থা আছে উত্তৰ পাৰৰ সমভূমিৰ অঞ্চলটো নামনি অংশত গড়ে প্ৰায় 30 কিলোমিটাৰ বহল আৰু উজনি অংশত গড়ে প্ৰায় 10 কিলোমিটাৰ বহল তাৰমানে নামনি অংশ বেছি বহল হয় উজনি অংশতকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয় সৃষ্টি হৈছে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে বুঢ়ীদিহিং দিচাং দিখৈ জাজি ভোগদৈ ধনশ্ৰী কপিলী কুলচি কৃষ্ণাই আৰু জিনাৰী তোমালোকে যদি উপনৈবিলাকৰ নাম মুখস্থ ৰাখিব পৰা তেতিয়াহ'লে তোমালোকে লিখিব পৰা কিন্তু তোমালোকৰ যদি নামবিলাক মনত নাথাকে গোটেইগাল নাম নিদিলে হ'ব দুই তিনিটা নাম দিলেও হ'ব দি পেলাই তোমালোকে তাৰ বৈশিষ্ট্যবিলাক কিন্তু লিখিবা কিন্তু গুৱাহাটীৰ পূবৰ পৰা কপিলীৰ সমভূমিলৈকে এই সমভূমিখন কিছু বহল আনহাতে কাৰ্বি মালভূমিৰ উত্তৰ দিশৰ বিস্তৃতিৰ বাবে ই নগাঁও আৰু গোলাঘাট জিলাৰ পশ্চিমাংশত ঠেক হৈ পৰিছে গোলাঘাট জিলাৰ পূব অংশৰ লগতে যোৰহাট শিৱসাগৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এই সমভূমি বহল উত্তৰ পাৰৰ দৰে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো জনবসতি ঘন সাৰুৱা ভূমিৰ বাবে ইয়াত খেতি-বাতি ভাল হয় আৰু যাতায়াত ব্যৱস্থাও উন্নত হৈছে
ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ বিষয়ে চমুকে লিখিলে যেতিয়া তুমি সমভূমি লিখিলে এতিয়া ব্ৰহ্মপুত্ৰৰ প্লাৱন নিজে প্লাবিত কৰিবলৈ যি সৃষ্টি কৰা হেয়া হয় প্লাৱনভূমি প্ৰায় একেই হয় উত্তৰটো ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুত চৰ চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায় এই প্লাৱনভূমি সকলো ঠাইতে সমানে বহল নহয় ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয় সৃষ্টি হৈছে আনহাতে দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক অৱশ্যে বুঢ়ীদিহিং দিচাং ধনশ্ৰী কলং কপিলী আৰু কুলচিনৰ মোহনা অঞ্চলত কিছু পৰিমাণে বহল ব্ৰহ্মপুত্ৰ নদীৰ খুঁটিবোৰ সামৰি ইয়াক মাজত চৰ চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয় মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা আমি কি কৰিব লাগিব মাজুলী ক'ত অৱস্থিত কি তাৰ বিষয়ে লিখিব লাগিব মাজুলী পৃথিৱীৰ ভিতৰতে বৃহত্তম নদীদ্বীপ যোৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদীদ্বীপৰ সৃষ্টি হৈছে বৰ্তমান মাজুলী যোৰহাট জিলাৰ এটা মহকুমা আমি সবেই জানো আগতে ইয়াৰ মাটিকালি 1200 বৰ্গ কিলোমিটাৰ আছিল 1950 চনৰ ভূমিকম্পৰ পাছৰ পৰা মাজুলীত গৰাখহনীয়া হ'বলৈ ধৰিলে আৰু এই গৰাখহনীয়াৰ বাবে ইয়াৰ মাটিৰ পৰিমাণ কমি প্ৰায় 800 বৰ্গ কিলোমিটাৰ মানহে ৰৈছেগৈ 2011 চনৰ লোকপিয়ল মতে মাজুলীৰ জনসংখ্যা 1.68 লাখ এয়াই হৈছে আমাৰ মাজুলীৰ বৰ্ণনা বৰাক উপত্যকাৰ চাৰিসীমা আৰু ইয়াৰ বৈশিষ্ট্য চমুকে বৰ্ণনা কৰা বৰাক উপত্যকাৰ চাৰিসীমাটো হ'ল উত্তৰে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি পূবে মণিপুৰৰ পাহাৰীয়া অঞ্চল দক্ষিণে মিজো পৰ্বত পশ্চিমে বাংলাদেশৰ সুৰমা উপত্যকা বৰাক উপত্যকাটোৰ বৈশিষ্ট্যসমূহ হ'ল বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে বৰাক নদীখন অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমাইদি প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে বৰাক আৰু ইয়াৰ উপনৈবোৰ উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি হৈছে এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায় বৰাক উপত্যকাৰ উত্তৰ দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগুৰি আছে উত্তৰ ফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে পূব ফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণ ফালে মিজো পৰ্বত অৱস্থিত কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু ইয়াৰ বৈশিষ্ট্য লিখা কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য বৰ্ণনা চমুকে কৰিব দিছে যে কাৰ্বি মালভূমিৰ চাৰিসীমাটো হ'ল উত্তৰে ব্ৰহ্মপুত্ৰ সমতল দক্ষিণে বৰাক সমতল পূবে নাগালেণ্ড আৰু পশ্চিমে মেঘালয় কাৰ্বি মালভূমিৰ বৈশিষ্ট্যসমূহ হ'ল উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশ বুলি ক'ব পাৰি আৰু ই পুৰণা আমাৰ গণ্ডনা ভূমিৰ লগত জড়িত কাৰ্বি মালভূমি কপিলী উপত্যকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে পূবৰ খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমালৈ বিস্তৃত হৈ আছে আৰু এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেন মহকুমাটো সামৰি লৈছে দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে 900 মিটাৰ বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্যৰ চমু বৰ্ণনা কৰা বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্যসমূহ হৈছে নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলালৈ প্ৰসাৰিত হৈ আছে বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে ইয়াৰ উত্তৰৰ ফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে উত্তৰ ফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ
অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি কি অসমৰ জলবায়ু উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত এয়া আমি সকলোৱে জানো যে অসমৰ জলবায়ু উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল অসমৰ মৌচুমী জলবায়ুৰ বাবে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে আৰু সেইবাবে গ্ৰীষ্মকালতকৈ সমভূমি অঞ্চলত স্থায়ীভাৱে এক প্ৰকাৰৰ নিম্নচাপৰ সৃষ্টি হয় ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঠাল ঠেঙুলিয়ে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ মৌচুমী বতাহক বাধা প্ৰদান কৰে লগতে এই পৰ্বতশ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ প্ৰবাহিত অতি ঠাণ্ডা বতাহ বিপদৰ পৰা ৰক্ষা কৰে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চলত অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকা উত্তৰ পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি কি অসমৰ গ্ৰীষ্মকালত বৰষুণ হয় আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহৰ বিষয়ে আলোচনা কৰিবলৈ যায় অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকবিলাক আমি জানোৱে যে ভৌগোলিক উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা কাৰকসমূহ হ'ল উচ্চভূমিৰ অৱস্থিতি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঠাল ঠেঙুলিয়ে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে লগতে এই পৰ্বতশ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰবাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰা ৰাজ্যখনক ৰক্ষা কৰে গতিকে উচ্চভূমিয়ে কি কৰিছে এফালে বৰষুণ দিছে আৰু আনফালে আমাক ঠাণ্ডা অতি শীতল বতাহৰ পৰা বচাইছে আনহাতে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকা বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰিছে আকৌ দ্বিতীয় কাৰণটো হ'ল অনুবাদ ঢালে বৰাক উপত্যকাৰ প্ৰায় তিনিও কাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলটোত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে পাহাৰৰ অনুবাদ ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূব ফালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূব ফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস হয় কাৰণ এই জেগাটোতে কি হয় পাহাৰৰ অনুবাদ ঢালত অৱস্থিত আৰু সেইকাৰণে সেই একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশতো বৰষুণ যথেষ্ট কম হয় দুয়োটা সেইকাৰণে ৰেইন শ্বেডো এৰিয়া বুলি কয় পাহাৰৰ অনুপাত ঢালত প্ৰতিবাদ ঢালত যথেষ্ট বৰষুণ হয় কিন্তু অনুপাত ঢালত বৰষুণ কম হয় আৰু দুয়োটা কাৰকে কি কৰিছে অসমৰ জলবায়ুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে মৌচুমী বতাহৰ প্ৰভাৱ আৰু এইটো কাৰণে আমি ক'বই লাগিব যে মৌচুমী বতাহৰ প্ৰভাৱ ঠাণ্ডা দিনতে হওক বা গ্ৰীষ্মকালতে হওক মৌচুমী বতাহৰ যথেষ্ট প্ৰভাৱ আছে অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ হলোৎক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় শুষ্ক উত্তৰ পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে ৰাজ্যখনৰ এক সুকীয়া ভূ প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা অসমৰ প্ৰধান ঋতু কেইটা হ'ল প্ৰাক মৌচুমী মৌচুমী প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল প্ৰাক মৌচুমী কালৰ সময়ছোৱাত পুৱাৰ ভাগ আৰামদায়ক উষ্ণ দুপৰীয়া পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতি কম সময়ৰ বাবে বিজুলী ঢেৰেকনিৰে বৰষুণ হয় সময় অতিক্ৰম কৰাৰ লগে লগে এই গোটেইখিনি সময় আমি কি পাওঁ আমি চত মাহৰ পৰা বহাগ মাহ বা জেঠ মাহলৈকে আমি এনেকুৱা ধৰণৰ এটা পৰিৱেশ পাওঁ যিটো আমাক প্ৰাক মৌচুমী বুলি কওঁ আৰু সেইখিনি সময় কি হয় আমাৰ ইয়াতে বসন্তকালো পৰে সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ'বলৈ ধৰে
শীতকালৰ পিছতে প্ৰাক মৌচুমী কাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে আৰু অসমত এই প্ৰাক মৌচুমী কালৰ সময়ছোৱাত বসন্ত ঋতু বিৰাজ কৰে মই যেটো কলো তোমালোকক মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে এই সময়ছোৱাত দক্ষিণ পশ্চিম মৌচুমী বায়ু প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় আৰু এই কালছোৱাত জুন জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় আৰু বেছি বৃষ্টিপাতৰ কাৰণে উষ্ণতাটো তুলনামূলকভাৱে কমি যায় প্ৰত্যাৱৰ্তিত মৌচুমী কালত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায় উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু হে বায়ুৰ প্ৰবাহৰ সম্পূৰ্ণ উল্টা হৈ উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিম দিশলৈ বয় আৰু এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে অসমত শীতকালৰ বৈশিষ্ট্য হল নিম্ন উষ্ণতা পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা হে বছৰটোৰ ডিসেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয় আজিলে ইয়াতে এৰিছো আশা কৰো তোমালোকে প্ৰশ্নবিলাক বুজি পাইছা ধন্যবাদ